আজি দৰং জিলাৰ দুখনকে সমজিলা আযুক্তৰ কাৰ্যালয় মুকলি কৰা হ'ল। প্ৰথমখন চিপাঝাৰ, দ্বিতীয়খন দলগাঁও। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এক ব্যতিক্ৰমী চিন্তাৰে প্ৰশাসনিক সংস্কাৰ আনা আৰু প্ৰশাসনিক সেৱাৰ বিকেন্দ্ৰীকৰণ এই চিন্তাৰে সমজিলা আয়ুক্ত কাৰ্যালয় উন্মোচন কৰা হৈছে। আৰু মই ভাবোঁ অনাগত দিনত সমষ্টিবাসী ৰাইজে যথেষ্ট সকাহ পাব। এতিয়া সৰু সৰু কামৰ কাৰণে জিলা আয়ুক্তৰ অফিচলৈ যাব নালাগে। আৰু স্বাধীনতাৰ পিছত ব্ৰিটিছে দিয়া ডিচিৰ যিটো পৰম্পৰা আছিল, তেতিয়া কাম আছিলে অকল ৰাজহ সংগ্ৰহ কৰা আৰু আইন শৃংখলা বজাই ৰখা। ব্ৰিটিছৰ সময়ত তেনেকুৱাই চলি আছিলে। কিন্তু চৰকাৰে লোৱা জনমুখী আঁচনিবোৰ ৰাইজৰ কাষ চাপিছে নে নাই, তাৰ যিটো ফলাফল আছিল সেইটো ওলাইছে নে নাই। মই ভাবোঁ যে সমজিলাই অসমৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ ছিষ্টেমত আৰু যিটো এডমিনিষ্ট্ৰেটিভ পাৱাৰৰ বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত আৰু বহু জনমুখী আঁচনি, বিভিন্ন জনমুখী আঁচনিবোৰ ৰাইজৰ ওচৰত লৈ যাবলৈ চৰকাৰক আৰু আমাক সহায় কৰিব। এইটোৱে মই ক'লোঁ যে আজি দলগাঁও সমষ্টিটো AUDFৰ বিধায়ক, তথাপিও ৰাইজৰ সুবিধাৰ কাৰণে সমজিলত দিয়া হ'ল। উন্নয়নৰ কথা আমি চিন্তা কৰিছোঁ, কিন্তু লগতে দলগাঁৱত সংখ্যালঘু উদ্যোগিত এটা বিধানসভা সমষ্টি, তাত আমি কোনোদিন নিজিকোঁ। কিন্তু সংখ্যালঘু ৰাইজে এটা কথা বুজিব লাগিব যে মুখ্যমন্ত্ৰীয়ে সমজিলা দিছে, মুখ্যমন্ত্ৰীয়ে আশা কৰে যে বাল বিবাহ বন্ধ হ'ব লাগিব। কেলে বাল বিবাহ যেতিয়া হয়, কম বয়সত বিয়া হ'লে ডেলিভাৰীৰ সময়ত মাতৃৰ মৃত্যু হয়, নহ'লে কেঁচুৱাটোৰ মৃত্যু হয়, আৰু অসমৰ স্থান তলত গুচি যায়। যে 1000ত কিমানজন মাতৃ মৰিলে, 1000ত কিমানজন শিশু মৰিলে, অসমৰ স্থান তললৈ যায়। বাল বিবাহ বন্ধ হ'ব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সংকল্প 2026ৰ ভিতৰত বাল বিবাহ বন্ধ হ'ব, আৰু তাত আমি ব্ৰতী আছোঁ। এইটো বন্ধ হ'ব লাগিব, আৰু এইটো বেআইনী নহয়, আইনী কাম। এইটোৱে মই আহ্বান জনালোঁ যে ভোটটো নিদিয়ে কোনো আপত্তি নাই, কিন্তু কমচে কম মুখ্যমন্ত্ৰীয়ে যিখিনি ভাল কাম কৰিব খুজিছে তাত আপোনালোকে অৰিহণা যোগাওক। এইটোতো নিদিয়েতো, জানে, আপুনিও জানে। মোক কিয় প্ৰশ্ন কৰিছে? আপুনি ভাবে নেকি যে ইয়াত বিজেপি জিকিব দলগাঁৱত কেতিয়াবা? আপুনিওতো জানে মুকুট ভাই। কেতিয়াবা মই নাভাবোঁ যে মোৰ জীৱনত এইটো হ'ব। পিছলৈ যদি কিবা হয় মই ক'ব নোৱাৰোঁ। নিদিয়ে নহয়, ভোট দিয়ে কাৰণে নিজিকে। আৰু কিয় ভোট দিলেতো জিকিব, ভোট নিদিয়ে বুলিতো মই ক'লোঁ। একেটা প্ৰশ্ন ঘূৰাই থাকি লাভ নাই। মই একদম স্পষ্টতাৰে ক'লোঁ যে আমাক ভোট নিদিয়ে, এইকাৰণে আমি নিজিকোঁ। এতিয়া আপুনি ঘূৰাই সুধি থাকিলে উত্তৰ একেটাই। নহয়, ভোট দিব লাগিবলৈ নহয়, আমি ভোট নিদিলেও উন্নয়ন কৰি আছোঁ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংস্কাৰৰ যিটো কাম কৰি আছে, প্ৰাশাসনিক সংস্কাৰে হওক, বাল বিবাহ বন্ধ কৰাৰে হওক, ছোৱালীয়ে স্কুলত পঢ়িব লাগে, মেট্ৰিকত পৰীক্ষা পাছ কৰি হায়াৰ ছেকেণ্ডেৰী যাব লাগে, কলেজত যাব লাগে, ভাল শিক্ষা ল'ব লাগে, ডক্টৰ, ইঞ্জিনিয়াৰ, অফিচাৰ হ'ব লাগে, এই চিন্তা মুখ্যমন্ত্ৰীৰ আছে। তাত সকলোৱে অৰিহণা যোগাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017909।